ওম গণেশায় নমঃ। নমস্কাৰ, সকলোকে স্বাগতম জনাইছোঁ এক নতুন ভিডিঅ'ৰ মাজলৈ। আপোনালোকৰ নিশ্চয়কৈ ভাল, সকলোৰে প্ৰত্যেকটো দিন প্ৰত্যেকটো ক্ষণ সুন্দৰ হওক, মনে বিচৰা আশা আকাংক্ষাই পূৰ্ণতা লাভ কৰক, এয়াই প্ৰাৰ্থনা মা কামাখ্যাৰ শ্ৰীচৰণত, মা ভগৱতীৰ শ্ৰীচৰণত। এইবাৰ মাৰ্চ মাহত বিশেষভাৱে টকা, ধন, অৰ্থ, সমৃদ্ধি বহুকেইটা ৰাশিৰ আহিব বুলি কোৱা হৈছে। বক্ৰী অৱস্থাত কৃপা দৃষ্টি দিব শুক্ৰ গ্ৰহই, যাৰ বাবে আকস্মিক ধন লাভ, কৰ্মৰ ক্ষেত্ৰত ধন লাভৰ যোগ, সমৃদ্ধি সম্ভাৱনা বহু পৰিমাণে আবৃদ্ধি হৈছে। একাধিক ৰাশিৰ জাতক জাতিকাৰ শুক্ৰ গ্ৰহৰ শুভ ফলত তেওঁলোকে লাভ কৰিছে সমৃদ্ধিৰ বতৰা। বৈদিক পঞ্চাংগ অনুযায়ী শুক্ৰ গ্ৰহ মাৰ্চ মাহত উচ্চ ৰাশি মীন ৰাশিত প্ৰৱেশ কৰিব, যাৰ বাবে মানৱ জীৱনত পৰিব বহুত প্ৰভাৱ। ধন, বৈভৱ, ভৌতিক সুখ বিলাসিতাৰ কাৰক শুক্ৰ গ্ৰহ চাল পৰিৱৰ্তন কৰাৰ বাবে বহু ৰাশিত প্ৰভাৱ পৰিব। শুক্ৰ গ্ৰহৰ এই বিশেষ প্ৰভাৱে আকস্মিক ধন লাভ, চাকৰি প্ৰাপ্তি, কৰ্মপ্ৰাপ্তি আদিত বহু সম্ভাৱনা দেখা দিছে। ইয়াৰ ফলত লাভ হ'ব বহুকেইটা ৰাশিৰ। গতিকে এই ৰাশিফলসমূহ দিব বিচাৰিছোঁ, জনাব বিচাৰিছোঁ। আপোনালোকৰ যদি জন্মকুণ্ডলীখন চাই ল'ব বিচাৰে, স্ক্ৰীণত দেখা নম্বৰত যোগাযোগ কৰিব পাৰে। একেবাৰে নিম্নতম খৰচৰ বিনিময়ত আপোনালোকৰ জন্মকুণ্ডলীৰ ভাগ্যফল জানিব পাৰে। বিশুদ্ধ গ্ৰহৰত্ন ক্ৰয় কৰিবলৈ আমাৰ সৈতে যোগাযোগ কৰিব পাৰে বা কথা পাতিব পাৰিব হোৱাটছএপৰ যোগেৰে। স্ক্ৰীণত দিয়া নম্বৰত মেছেজ প্ৰেৰণ কৰক, সবিশেষ তথ্য পাব আপোনালোকে। আৰম্ভ কৰিছোঁ ভাগ্যশালী ৰাশিৰ কথা। যিহেতু ক'ব বিচাৰিছিলোঁ, ভাগ্যশালী ৰাশিৰ তালিকাত মীন ৰাশি প্ৰথম ভাগ্যশালী ৰাশি। মীন ৰাশিৰ জাতক জাতিকাসকলৰ বাবে শুক্ৰ গ্ৰহৰ এই প্ৰভাৱ আপোনালোকৰ ৰাশিৰ লগ্নৰ ভাগৱত বক্ৰী হৈছে শুক্ৰ গ্ৰহ। আপোনালোকৰ ব্যক্তিসকলৰ উজ্জ্বলতা লৈ আহিব বুলি কোৱা হৈছে। বিবাহিত সকলৰ বাবে বিবাহিত জীৱনত এক সোণালী দিন আহি আছে। অবিবাহিতসকলৰ বাবেও বিবাহৰ ক্ষেত্ৰত সম্ভাৱনা আছে বুলি কোৱা হৈছে। বিবাহিতসকলৰ বাবে যিদৰেই ভাল, অবিবাহিতসকলৰ বাবেও বিবাহৰ ক্ষেত্ৰত বহু পৰিমাণে ফলাফল পাব, শুভ ফলাফল। অৰ্থনৈতিক পৰিস্থিতিৰ ক্ষেত্ৰত আপোনালোকৰ বাবে হঠাৎ অৰ্থপ্ৰাপ্তিৰ যোগ আহিব পাৰে। আপোনাৰ লগ্নৰ বহু ক্ষেত্ৰত ভাল ফলাফল দেখাৰ বাবে পৰিকল্পনা, বিভিন্ন ক্ষেত্ৰত পৰিকল্পনা আপোনালোকৰ ফলদায়ী হ'ব। আপোনালোকৰ ৰৈ থকা কৰ্ম সিদ্ধ হ'ব। আপোনালোকৰ পৰিস্থিতি আপোনালোকৰ পক্ষত আহিব। প্ৰেমৰ দিশতো বহু প্ৰকাৰে সফলতা আহিব। অংশীদাৰী কৰ্মৰ ক্ষেত্ৰত, অংশীদাৰী ব্যৱসায়ৰ ক্ষেত্ৰতো ভাল ফলাফল পাব। চাকৰি প্ৰাপ্তি, কৰ্মপ্ৰাপ্তিৰ সম্ভাৱনাও কিছু কিছু ক্ষেত্ৰত বহু পৰিমাণেই ভাল। দ্বিতীয় ভাগ্যশালী ৰাশি ধনু ৰাশি। ধনু ৰাশিৰ জাতক জাতিকাসকলৰ বাবে এই বিশেষ ফলাফল গ্ৰহৰ পৰিৱৰ্তন। এই গ্ৰহ আপোনাৰ ৰাশিৰ 4 নম্বৰ ঘৰ বক্ৰী হৈছে, যাৰ বাবে সুখ সুবিধা বহু পৰিমাণে পাব। অৰ্থনৈতিক উন্নতি আহিব, অগ্ৰগতি আহিব।
আৰু পৰিয়ালত সুখ শান্তি সম্প্ৰীতিৰ বাতাবৰণ চাবলৈ পাব। চাকৰিজীৱীসকলৰ বাবে ভাল ফলাফল, চাকৰি প্ৰাপ্তিৰ সম্ভাৱনাও দেখা গৈছে। এই সময়ত যান বাহন, গাড়ী, সম্পত্তি ইত্যাদি কিনাৰ বাবে বহু পৰিমাণে ভাল ফলাফল দেখা গৈছে। গতিকে পোনপটীয়াকৈ ক'বলৈ গ'লে এক ভাল ফলাফল আছে। ব্যৱসায়ীসকলৰ বাবে অৰ্থ লাভৰ যুগ, কৰ্মলাভৰ যুগ, সম্ভাৱনা, অংশীদাৰী ব্যৱসায়ত ভাল ফলাফল পাব। গতিকে এই আছিল বিশেষ ৰাশিফল। সকলোকে ধন্যবাদ জনাইছোঁ, কৃতজ্ঞতা জনাইছোঁ। নিশ্চয়কৈ ভিডিঅ'টো শ্বেয়াৰ কৰিব বুলি আশা ৰাখিছোঁ।